নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত নৱম শ্ৰেণীৰ ইংৰাজীৰ দ্য হেপী প্ৰিন্সৰ কিছুমান MCQ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। এক নম্বৰত আছে হু ইজ দ্য অথৰ অফ দ্য ষ্টৰী দ্য হেপী প্ৰিন্স। ইয়াত অস্কাৰ উইল্ডে R.K. নাৰায়ণ খুশৱন্ত সিং ৰাস্কিন বণ্ড। ইয়াৰ ভিতৰত হ'ব তোমালোকৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অস্কাৰ উইল্ডে। 2 নম্বৰত আছে দ্য courtiers called the prince the happy prince because he never cried, he was very lucky, he had everything, he lived in a palace of happiness and smiled always. প্ৰশ্নতে কৈছে যে সভাসদসকলে ৰাজকুমাৰক সুখী ৰাজকুমাৰ বুলি কৈছিল কাৰণ তেওঁ কেতিয়াও কন্দা নাছিল, কাৰণ তেওঁ বৰ সৌভাগ্যৱান আছিল, তেওঁ সকলোবিলাক আছিল, তেওঁ এটা ৰাজ অট্টালিকাত বাস কৰিছিল য'ত তেওঁ সুখেৰে আছিল আৰু তেওঁ সদায় হাঁহি আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি he lived in a palace of happiness and always smiled. 3 নম্বৰটো আছে after the prince's death a statue of him was made, he was forgotten, people cried bitterly, people were happy. ৰাজকুমাৰৰ মৃত্যুৰ পাছত তেওঁৰ এটা মূৰ্তি বনোৱা হ'ল, তেওঁক পাহৰি যোৱা হ'ল, মানুহে বৰ দুখ লগাকৈ কান্দিলে, মানুহবিলাক সুখী আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ষ্টেচু অফ হিম ৱাজ মেড, তেওঁৰ এটা মূৰ্তি বনোৱা হৈছিল। 4 নম্বৰ আছে ফৰ হোম ডিড দ্য হেপী প্ৰিন্স চেণ্ড দ্য ৰুবি। সুখী ৰাজকুমাৰে ৰুবিটো কালৈ পঠাইছিল? এ পুৱৰ উমেন হু ৱাজ এ চিমষ্ট্ৰেছ, এগৰাকী দুখীয়া মহিলা যি এগৰাকী শিপিনী আছিল, এ ৰাইটাৰ এজন লিখকলৈ, এ বেগাৰ এজন ভিক্ষাৰীলৈ, দ্য পুৱৰ পিপল দুখীয়া মানুহবোৰলৈ। তেওঁৰ উত্তৰটো হৈছে অপশ্যন এ পুৱৰ উমেন হু ৱাজ এ চিমষ্ট্ৰেছ। 5 নম্বৰত আছে দ্য চিমষ্ট্ৰেছ চাইল্ড ৱাজ ৰিলেক্সড বিকজ অফ দ্য হেপী প্ৰিন্স, ফেনিং বাই দ্য চুৱালো আৰু ৰেড ৰুবি। ইয়াত প্ৰশ্নতে সুধিছে যে শিপিনীগৰাকীৰ শিশুটো অলপ আৰাম অনুভৱ কৰিছিল কাৰণ সুখী ৰাজকুমাৰৰ কাৰণে বা চুৱেলটোৱে বিচি দিয়াৰ কাৰণে, চুৱেলৰ কাৰণে, ৰঙা ৰুবি পাথৰৰ কাৰণে। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ফেনিং বাই দ্য চুৱেলো। 6 নম্বৰত আছে হু ৰিচিভ দ্য চেফায়াৰ্ছ ফ্ৰম দ্য হেপী প্ৰিন্স। হেপী প্ৰিন্স অৰ্থাৎ সুখী ৰাজকুমাৰৰ পৰা চেফায়াৰকেইটা কোনে পাইছিল? এ বেগাৰ, এ পুৱৰ লেডি, এ মেথছ গাৰ্ল এণ্ড এ য়াং ৰাইটাৰ, নান অফ দ্য এবভ। এজন ভিক্ষাৰী, এগৰাকী দুখীয়া মহিলা, এজনী জুইশলা বিক্ৰী কৰা ছোৱালী আৰু এজন লিখক, নান অফ দ্য এবভ, ওপৰ এটাও নহয়। তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি এ মেথছ গাৰ্ল এণ্ড এ য়াং ৰাইটাৰ। 7 নম্বৰত আছে হোৱাই ডিড দ্য য়াং ৰাইটাৰ এণ্ড দ্য মেথছ গাৰ্ল ৰিচিভ দ্য চেফায়াৰ্ছ ফ্ৰম দ্য হেপী প্ৰিন্স। সুখী ৰাজকুমাৰৰ পৰা সেই চেফায়াৰকেইটা সেই লেখকজনে আৰু জুইশলা বিক্ৰী কৰা ছোৱালীজনীয়ে কিয় পাইছিল? ইয়াৰ উত্তৰত অপশ্যনত আছে টু ছাৰপ্ৰাইজ দেম, তেওঁলোকক আচৰিত কৰিবলৈ, টু শ্ব' দেম পাৱাৰ, তেওঁলোকক ক্ষমতা দেখাবলৈ, টু হেল্প দেম, তেওঁলোকক সহায় কৰিবলৈ, টু চেণ্ড হোপ এণ্ড মেক দেম হেপী, তেওঁলোকক আশা পঠিয়াই তেওঁলোকক সুখী কৰিবলৈ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি টু হেল্প দেম, তেওঁলোকক সহায় কৰিবলৈ। 8 নম্বৰত আছে হোৱাট ৱাজ নটিছ বাই দ্য চুৱালো হোৱাইল ফ্লাইং অভাৰ দ্য চিটি। চাতক চৰাইটোৱে চহৰখনৰ ওপৰেদি উৰি যাওঁতে কি লক্ষ্য কৰিছিল? টু মেনি ৱেষ্ট থিংছ, বহুতো নষ্ট হোৱা বস্তু, মেনি পিপল এণ্ড দেয়াৰ প্লাইট, বহুতো মানুহৰ তেওঁলোকৰ দুৰ্দশা, মেনি পুৱাৰ পিপল, বহুতো দুখীয়া মানুহ, দ্য প্লাইট অফ দ্য পুৱাৰ এণ্ড দ্য গ্ৰীড অফ দ্য ৰিচ, দৰিদ্ৰৰ দুখ আৰু ধনীৰ লোভ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি দ্য প্লাইট অফ দ্য পুৱাৰ এণ্ড গ্ৰীড অফ দ্য ৰিচ। 9 নম্বৰত আছে হাউ ডিড দ্য হেপী প্ৰিন্স বিকেম ব্লাইণ্ড। সুখী ৰাজকুমাৰ কেনেকৈ অন্ধ হৈছিল? বাই গিভিং আৱে টু চাফায়াৰ্ছ, বাই এন এৰো, বাই এ গান শ্বট, বাই পেল্টিং অফ ষ্ট'ন। তেওঁ চেফায়াৰটো দিয়াৰ ফলত, এপাত কাঁড়ৰ দ্বাৰা, এটা বন্দুকৰ গুলিৰ দ্বাৰা বা শিলগুটি মৰাৰ ফলত। তো ইয়াৰ শুদ্ধটো হৈছে বাই গিভিং আৱে টু চাফায়াৰ্ছ, যিটো অপশ্যন এ। 10 নম্বৰত আছে হোৱাই ৱাজ দ্য চুৱালো আনউইলিং টু গ' টু ইজিপ্ট। চাতক চৰাইজনী ইজিপ্তলৈ যাবলৈ অমান্তি কিয় হৈছিল? বিকজ অফ কাইণ্ডনেছ অফ হেপী প্ৰিন্স, বিকজ দ্য হেপী প্ৰিন্স বিকেম ব্লাইণ্ড, বিকজ দ্য হেপী প্ৰিন্স ৱাজ এলোন, নান অফ দেম। অপশ্যন এত কৈছে যে সুখী ৰাজকুমাৰৰ যি দয়া তাক দেখি তেওঁ যাব বিচৰা নাছিল। বি নম্বৰত আছে বিকজ দ্য হেপী প্ৰিন্স বিকেম ব্লাইণ্ড, কাৰণ সুখী ৰাজকুমাৰ অন্ধ হৈ পৰিছিল। চি নম্বৰত আছে বিকজ দ্য হেপী প্ৰিন্স ৱাজ এলোন, কাৰণ সুখী ৰাজকুমাৰ অকলশৰীয়া আছিল আৰু ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি বিকজ দ্য হেপী প্ৰিন্স বিকেম ব্লাইণ্ড, কাৰণ সুখী ৰাজকুমাৰ অন্ধ হৈ পৰিছিল। 11 নম্বৰত আছে বাই হোৱাট ৱাজ দ্য চুৱালোজ হাৰ্ট মুভড। চাতক চৰাইটোৰ হৃদয়খন কিহৰ দ্বাৰা বিচলিত হৈছিল? দ্য হেপী প্ৰিন্স লাভ, সুখী ৰাজকুমাৰৰ মৰম, দ্য হেপী প্ৰিন্স ফেচ, সুখী ৰাজকুমাৰৰ মুখমণ্ডল, দ্য হেপী প্ৰিন্সেছ কাইণ্ডনেছ, সুখী ৰাজকুমাৰৰ দয়া,
all of the above. তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি দ্য হেপী প্ৰিন্স কাইণ্ডনেছ সুখী ৰাজকুমাৰৰ দয়া দ্য হেপী প্ৰিন্স গিভ away all his assets to সুখী ৰাজকুমাৰে তেওঁ সকলোবিলাক বস্তু দিছিল কি কৰিবলৈ show his richness তেওঁ কিমান ধনী দেখাবলৈ show his power ক্ষমতা দেখাবলৈ eliminate misery and sorrow from his city তেওঁ চহৰৰ পৰা দুখ দুৰ্দশা দূৰ কৰিবলৈ none of the above ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি eliminate misery and sorrow from his city তেওঁৰ নম্বৰ আছে what were the most precious things in the story that God was given by his angel চহৰখনৰ বা কাহিনীটোত থকা আটাইতকৈ দুটা মূল্যৱান বস্তু কি যিকেইটা বস্তু পৰিয়ে ভগৱানক দিছিল দ্য sword and the sapphire তৰোৱাল আৰু sapphire the prince and his assets ৰাজকুমাৰৰ তেওঁ সম্পদবিলাক C নম্বৰ আছে leaden heart of the happy prince and the dead fellow সুখী ৰাজকুমাৰৰ সেই তামৰ হৃদয়খন আৰু মৰা চাতক চৰাইজনী none of the above ওপৰৰ এটাও নহয় তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি দ্য leaden heart of happy prince and the dead swallow So the number is the happy prince and the swallow were so precious because of their possession, their service, their kindness and selflessness, all of the above. ইয়াৰ উত্তৰটো হৈছে their kindness and selflessness. 15 নম্বৰ আছে what was done by the happy prince to make the people of his city happy. চহৰৰ মানুহবিলাকক সুখী কৰিবলৈ সুখী ৰাজকুমাৰে কি কৰিছিল? He gave them money. তেওঁলোকক টকা দিছিল. He gave away all his precious gems and stones. তেওঁ সকলোবিলাক মূল্যৱান পাথৰ বা মুকুতা দি দিছিল মানুহক দি দিছিল he talked to the people and advised them তেওঁ মানুহবিলাকৰ লগত কথা পাতি তেওঁলোকক উপদেশ দিছিল he made the swallow fly here and there bring news of his people তেওঁ চাতক চৰাইটোক চহৰখনত ইফালৰ পৰা সিফালে উৰি বাতৰি আনিবলৈ কৈছিল বা বাতৰি আনিবলৈ দিছিল তো ইয়াৰ উত্তৰটো হ'ব he gave all his precious gems and stones যেটো অপশ্যন বি 16 নম্বৰত আছে what did the swallow do to be with the happy prince সুখী ৰাজকুমাৰৰ থাকিবলৈ চাতক চৰাইটোৱে কি কৰিলে help the happy prince to fly here and there সুখী ৰাজকুমাৰক ইফালৰ পৰা সিফালে উৰিবলৈ সহায় কৰিল stopped obeying the happy prince order সুখী ৰাজকুমাৰৰ আদেশ মানিবলৈ বন্ধ কৰিলে canceled his trip to ইজিপ্তলৈ যোৱা যি যাত্ৰা তাক কেনসেল কৰিলে নাকচ কৰিলে none of the above ওপৰ এটাও নহয় ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি canceled his trip to Egypt 17 নম্বৰত আছে the swallow became dash to help the happy prince চাতক চৰাইজনীয়ে সুখী ৰাজকুমাৰক সহায় কৰিবলৈ ডেছ হ'ল his friend his assistant manager his lover his messenger তেওঁৰ বন্ধু হ'ল তেওঁৰ সহায়ক মেনেজাৰ হৈ গ'ল তেওঁৰ প্ৰেমিক হ'ল তেওঁৰ বাৰ্তাবাহক হ'ল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি his messenger 18 নম্বৰত আছে the swallow died dash চাতক চৰাইজনী ডেছ মৃত্যু হ'ল in the city চহৰত down below the square তলত সেই চকত at the feet of the happy prince সুখী ৰাজকুমাৰৰ ভৰিত in a building ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি at the feet of the happy prince 19 নম্বৰ আছে for what reason did the swallow die চাতক চৰাইটো কি কাৰণত মৃত্যু হ'ল because the prince became blind কাৰণ ৰাজকুমাৰ অন্ধ হৈ পৰিছিল because of helping the people দৰিদ্ৰ মানুহক সহায় কৰাৰ কাৰণে because of increasing cold ঠাণ্ডাৰ বাঢ়ি অহাৰ কাৰণে none of the above ওপৰৰ এটাও নহয় ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি because of increasing cold বাঢ়ি অহা ঠাণ্ডাৰ বাবে বা ঠাণ্ডাৰ কাৰণে চাতক চৰাইটোৰ মৃত্যু হৈছিল 20 নম্বৰত আছে what happened when the swallow was dead যেতিয়া চাতক চৰাইটোৰ মৃত্যু হ'ল তেতিয়া কি হ'ল the leaden heart of the happy prince is snapped into two pieces সুখী ৰাজকুমাৰৰ সেই তামৰ হৃদয়খন দুটুকুৰা হৈ ভাগি পৰিছিল the prince cried aloud ৰাজকুমাৰে ডাঙৰকৈ কান্দি উঠিছিল the dogs began to bark কুকুৰবিলাকে ভুকিবলৈ আৰম্ভ কৰিছিল the people cried everywhere সকলোতে মানুহবিলাকে কান্দিছিল তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ the leaden heart of the happy prince snapped into two pieces 21 নম্বৰত আছে who was laying ill on a bed at the corner of the room কোঠাটোৰ এটা চুকত কোন অসুস্থ হৈ বিছনাত পৰি আছিল the seamstress son the seamstress husband the seamstress daughter the seamstress mother শিপিনীগৰাকীৰ পুতেক শিপিনীগৰাকীৰ গিৰিয়েক জীয়েক মাক ইয়াৰ শুদ্ধটো আছে অপশ্যন এ পুতেক the seamstress son 22 নম্বৰ আছে where did the swallow finally go অৱশেষত চাতক চৰাইটো কলৈ গ'ল to Egypt to the house of death to the city of sorrow to a chimney hole ইজিপ্তলৈ গ'ল মৃত্যুৰ ঘৰলৈ গ'ল দুখৰ চহৰলৈ গ'ল বা ধোঁৱা ওলোৱা নলিচাৰ গাতলৈ গ'ল ইয়াৰ শুদ্ধটো আছে অপশ্যন বি to the house of death 23 নম্বৰত আছে the sapphires were the eyes of the swallow both man happy prince mayor
চেফায়াৰকেইটা কাৰ চকু আছিল চাতক চৰাইৰ নাৱৰীয়াৰ সখী ৰাজকুমাৰৰ পৌৰপতিৰ ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি হেপী প্ৰিন্স 24 নম্বৰত আছে হু ছেইড দিছ এজ হি ইজ ন' লংগাৰ বিউটিফুল হি ইজ ন' লংগাৰ ইউজফুল কোনে কৈছিল যিহেতু সি ধুনীয়া নহয় গতিকে সি উপকাৰীও নহয় এইবুলি কোনে কৈছিল দ্য পিপল অফ দ্য টাউন চহৰৰ মানুহবিলাকে দ্য মেয়ৰ পৌৰপতিয়ে কৈছিল দ্য আৰ্ট প্ৰফেচৰ কলাৰ প্ৰবক্তাই কৈছিল দ্য টাউন কাউন্সিলৰ টাউন সভাসদে কৈছিল তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি দ্য আৰ্ট প্ৰফেচৰ 25 নম্বৰ প্ৰশ্নটো আছে হুৱেৰ ইজ দ্য ৰিভাৰ নাইল নীল নদী ক'ত আছে অষ্ট্ৰেলিয়া ইউৰোপ ইংলেণ্ড ইজিপ্ট তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি ইজিপ্ট তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা আৰু তোমালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ